হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱা উঠি গা পা ধুই প্ৰথমে চাকি বন্তি জ্বলাই লৈছোঁ আৰু ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি লৈছিলোঁ, গম পায়নে? কিন্তু নহ'লে আৰু ইমান গৰম। তাৰপিছত নিজৰ ড্ৰেছত আহি ৰুটি বনোৱাত লাগি গৈছোঁ। আৰু ভিডিঅ'টো দেখুৱাৰ দৰে যদি ইমান খৰকৈ কামবোৰ হোৱা হ'লে কথাই নাছিলে। কিমান যে সময় লাগে গৰমৰ ৰুটি বনাই 12 বাজি গৈছে মোৰ। আৰু এয়া নিৰ্ভীৰ কাৰণে আৰু মোৰ কাৰণে লৈ আহিছোঁ। আজি মৌ জোলৰ লগতে খাই দিছোঁ মই। তাৰপিছতে ঘৰ চাফা কৰাত লাগিলোঁ। বিচনাখন কেনেকুৱা লেতেৰা হৈ আছে দেখিছেনে? চবেই আহি ইয়াতে বস্তুবোৰ পেলাই দি পানী বটলবোৰ ভিতৰ মানে আনে খাই তাতে দবিষ্ঠত হয়। কোনো নিয়া মানুহ নাই, অকল মইহে নিব লাগে। আৰু এই কামবোৰ কৰি থাকোঁতে কাম বঢ়াবলৈ মানুহ আহিলে নিৰ্ভী আহি পাইছে। আৰু বিচনাখন চাবৰ কাৰণে অকণমান সুবিধা হৈছে। তাই উঠিবও পাৰে, নামিবও পাৰে, পৰাৰ ভয়টো অকণমান নাই। তথাপিও সেইখিনি গাৰুতে পৰিলে নহয়, আপোনালোকে দেখি নাপালে। তথাপিও অকণমান নিচুকাৰ পিছত মানে মনে মনে থাকিলে যেনিবা। ধুনীয়াকৈ কাম বনবোৰ কৰি লৈছোঁ, কাৰণ ঘৰটো চাফা কৰি থোৱাটো মানে এটা ইম্পৰ্টেণ্ট হৈ গৈছে। কাৰণ নিৰ্ভীৰ লগত লেতেৰা কৰি থ'লে বৰ দিগদাৰ হয়। লেতেৰা নথওঁ, তথাপিও অকণমান মানে কিবা এটা পৰি থাকিলে তাই খাই দিয়ে বুটলি। আৰু এয়া চাফা কৰি ল'লোঁ ঘৰটো। আপোনালোকে কেনেকৈ চাফা কৰে মোক কমেণ্ট কৰি জনাবচোন। মই মানে ইমানেই পাৰিছোঁ, ইয়াতকৈ বেছি চাফা কৰিব নোৱাৰিছোঁ। তাৰপিছতে ভাত পানী বনাই খাই মেলি এয়া অকণমান জিৰাই লৈছোঁ। তাৰপিছতে উঠি আকৌ খানা বনাবলৈ হ'লে নহয়, মুঠতে অকল পাকঘৰতে সোমাই আছোঁনি মই বন্ধটো। এয়া চাহ বনাই দিছোঁ, নিৰঞ্জন আছে, নিচা আছে, আৰু মাৰ কাৰণেও চাহ অকণমান বনাই দিবলৈ ভাবিছোঁ। আৰু এয়া আজি সন্ধিয়াটো এনেকৈয়ে পাৰ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।